সংবাদ মাধ্যমৰ তথ্য পাইছোঁ 12জনকৈ লোকে এতিয়ালৈকে প্ৰাণ বিসৰ্জন দিব লগা হৈছে বা মৃত্যুবৰণ কৰিব লগা হৈছে আৰু 20ৰো অধিক ব্যক্তি এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তাৰ ভিতৰত কিছুৱে জীৱন মৃত্যুৰে যুঁজি আছে পোনপ্ৰথমে আমি যিসকল নিৰপৰাধী 12জন লোক এই ভয়াবহ বিস্ফোৰণত প্ৰাণ বিসৰ্জন দিলে বা প্ৰাণ গ'ল সেইসকলৰ প্ৰতি আমি আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ এই দুখৰ সময়ত আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ লগতে যিসকল আহত হৈ চিকিৎসাধীন হৈ আছে সেইসকল লোকৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ দিনমান পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছিল ৰেৱন্ত ৰেড্ডিয়ে মন্তব্য এটা কৰিছিল কংগ্ৰেছ মানেই মুছলমান মুছলমান মানেই কংগ্ৰেছ মই সমগ্ৰ মুছলমান সমাজক ইয়াৰ বাবে কোনো দোষী সাব্যস্ত কৰিব বিচৰা নাই কিন্তু এনেকুৱা ঘটনাবিলাকত কিয় মুছলমান লোকসকল জড়িত হয় তাৰ প্ৰশ্নৰ উত্তৰ মই ভাৰতবৰ্ষৰ জনতালৈ ঠেলি দিছোঁ দেশৰ মুছলমান জনতাই এই কথাটো চিন্তা কৰিব লাগিব মাতৃভূমি ভাৰতবৰ্ষক অস্থিৰ কৰিব বিচৰা বিদেশী শক্তিক কোনো পদ্ধতি যাতে লাই নিদিয়ে কোনো পদ্ধতি যাতে তেওঁলোকক সহযোগ নকৰে এই কথাটো বাৰ বাৰ আমি কৈ আছোঁ আজি নহয় গতিকে ৰেৱন্ত ৰেড্ডিৰ বক্তব্য নিন্দাৰ যোগ্যতো হয়েই কিন্তু তেওঁ সঁচা কথাটোৱে কৈছে চাগে আসাম টক্স আপোচবিহীন অসম কণ্ঠ